স্বামী যদি কদাচাৰী হয় জগতে
নকৰিম ক্ষমা। তেন্তে কি কৰিবা পিতা? তাক মই বন্দী কৰিম, প্ৰয়োজন হ'লে তাক মই হত্যা কৰিম। সেই যদি হয়, মই সুধিছো কাৰ অনুমতি লৈ মোৰ গৃহত অনাৰ্কে প্ৰৱেশ কৰিছা? মোক বন্ধ কৰ কাবেৰী। তহঁতৰ ঘৰ ইয়াত নহয়, গছৰ তলত। কাৰণ তহঁত ৰাজদ্ৰোহী। কিহৰ ৰাজদূত পিতা? ৰজা হয়তো কোনো জন্মগ্ৰহণ কৰা নাই। যাৰ শক্তি আছে সিহে ৰজা হ'ব যোগ্য। এনে কন্যা সংসাৰত জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয়। সাৱধান মন্ত্ৰীবৰ, পিতৃ কন্যালৈ এনেদৰে হতলস্ত ধৰি অমংগল কৰিছে সূচনত। অমৰ সিংহ, তই মোৰ বন্দী, তই মোৰ ওচৰত। সহজ নহ'ব মন্ত্ৰীবৰ, কওক কি বা অপৰাধত বন্দী হ'ম মই? ৰাজদ্ৰোহৰ অপৰাধত, প্ৰজাক উত্তেজিত কৰি বিদ্ৰোহৰ সূচনা কৰা অপৰাধত, কুচক্ৰান্ত কৰি অযোধ্যাৰ ৰাজসিংহাসন অভিলাষ কৰা অপৰাধত। নাই নাই, সেয়া মোৰ দুখ নহয় মন্ত্ৰীবৰ। সুধি চাওক আপোনাৰ কন্যা উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰীবৰ। গতিকে পাৰে যদি আপোনাৰ কন্যাৰ দূৰাকাংক্ষাক আহুতি দিয়ক, আৰু যদি নোৱাৰে নিজ ভাগ্যক ধিক্কাৰ দি সন্মানে ইয়াৰ পৰা ঘূৰি যাওক, অযথা মোক বিৰক্ত নকৰিব। মিছা কথা, তিৰুতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে সি ভীৰু, কাপুৰুষ, অপদাৰ্থ। স্বামী হৈ নিষ্পত্তিৰ মনোকামনা পূৰণ কৰাটো কি অপৰাধ? সেই অপৰাধে তই বন্দী হবি, তই মোৰ ওচৰত। কোন কল আছ? বন্দী কৰে ৰাজদ্ৰোহী। কোন কল আছ? বন্দী কৰে বৃদ্ধ মন্ত্ৰী। কোনে কাক বন্দী কৰে? কাবেৰী, তুমি নিষ্ঠুৰ, তুমি পাখানি। বৃদ্ধ পিতৃক বন্দী কৰিবলৈ তুমি দিছা দেশ। অসম্ভৱ চৰিত্ৰ তোমাৰ। দুখ নাই তোমাৰ পিতৃৰ, একান্তই দেশ ভক্ত, ৰাজ ভক্ত তেওঁ। কি হৈছে সেনাপতি, ইমান উত্ৰাৱল কিয়? অল্পনাক কৈছে মন্ত্ৰীবৰ, অল্পনাক কৈছে। মহাৰাজে এই বিকাল সাম্ৰাজ্য দান কৰিছে। কি দান কৰিছে? কাক দান কৰিছে? ঋষি বিশ্বামিত্ৰ। কিয় ৰিপুঞ্জয়, বুজাই কোৱা। বিশ্বামিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰ দান। মন্ত্ৰীবৰ কালক্ষয় নকৰি শীঘ্ৰে আহক। এতিয়া তুমি কি কৰিব সময়? কৰিবলৈ আৰু কি আছে পিতা? ৰাজ্যই যেতিয়া নাই বিদ্ৰোহৰ প্ৰয়োজন ক'ত? মই দেশদ্ৰোহী, ভাতৃদ্ৰোহী। মোক বন্দী কৰক মন্ত্ৰীবৰ, আৰু উপযুক্ত শাস্তি প্ৰদান কৰক। কি কৰা উন্মাদ? কাবেৰী, ভাতৃ আজি মোৰ পথৰ ভিক্ষাৰী, আৰু মই কৰিছোঁ ৰাজদ্ৰোহ, ভাতৃদ্ৰোহ। মোক বন্দী কৰক মন্ত্ৰীবৰ, আৰু উপযুক্ত শাস্তি প্ৰদান কৰক। মোক শাস্তি দিয়ক তিল তিলকৈ অন্ধকাৰ কাৰাগাৰে। যেতিয়া মই মুক্তি পাম তেতিয়া মই পুনৰ বিদ্ৰোহ কৰিম, কিন্তু সেই বিদ্ৰোহ ৰজা হৰিচন্দ্ৰৰ বিৰুদ্ধে নহয়, সেই বিদ্ৰোহ হ'ব ঋষি বিশ্বামিত্ৰৰ বিৰুদ্ধে। গতিকে মোক বন্দী কৰক মন্ত্ৰীবৰ। পিতা, মই মাতৃহীনা, মোৰ স্বামীৰো কোনো নাই। আপুনি আমাৰ উভয়ৰে পিতা মাতা, মোৰ সৰ্বনাশ নকৰিব পিতা। পলাতক ৰাজদ্ৰোহী পুনৰ বন্দী হ'লে প্ৰাণদত্ত অৱশ্য হ'ব। পিতা, মোৰ ক্ষীৰৰ সেন্দুৰ যদি মোচা যায়, সহিব পাৰিব জানো নিজ কন্যাৰ বোধব্য যন্ত্ৰণা? পাৰিম কাবেৰী, পাৰিম। মোৰ হাতুদি লৈ যদি মৃত্যু সহিব পাৰোঁ, তোৰ বৈধব্য যন্ত্ৰণাও সহিব পাৰিম। চকুত যদি চকু পানী ওলাই, চকু দুটা কাঢ়ি পেলাম। বুকু যদি হাহাকাৰত কম্পমান হয়, বুকুখন ভাঙি পেলাম।